অনুৰাগ এনেকৈ আৰু কিমান দিন মানে কি মানে নজনাৰ ভাও কিয় ধৰিছা এনেকৈ আৰু লুকাই লুকাই কিমান দিন লগ কৰিবা তুমি ঘৰত কথাটো কেতিয়া উলিয়াবা সোনকালে কিবা এটা কৰিম ৰবা মই মানে ঘৰত কথাটো উলিয়াবলৈ সুবিধাই পোৱা নাই আজি এবছৰে তুমি একেটা কথাকে কৈ আছা সুবিধা পোৱা নাই সুবিধা তুমি নিজে উলিয়াব লাগিব আৰে মোক দুদিনমান সময় দিয়াচোন মই কিবা এটা কৰিম নহয় আৰু কিমান দিন লাগে তোমাক আমি ৰিলেশ্যনত অহা কিমান বছৰ হ'ল কোৱাচোন 2 years 2 years 5 months হ'ল আৰু বিয়াৰ কথা পাতিম বুলি কোৱা কিমান দিন হ'ল জানা হ'ল চাগে 6-7 মাহ নো আজি পুৰা 1 year হ'ল আৰু কিমান সময় লাগে তোমাক চোৱা কথাবোৰ তুমি ভবাৰ দৰে ইমান সহজ নহয় যদি সহজ কৰা আৰে তুমি বুজা নাই কিয় বিয়া মই আজিয়ে পাতিব পাৰোঁ কিন্তু বিয়াৰ পাছত যোনবোৰ সমস্যা হ'ব সেইবোৰ মই আগতে সেটেল কৰি ল'ব বিচাৰিছোঁ তোমাৰ দৰে মই ফ্ৰী নহয় মোৰ বহুত দায়িত্ব আছে সেইবোৰৰ পৰা পলাই মই তোমাক বিয়া পাতিব নোৱাৰোঁ সেই কথা তুমি নজনা নহয় জানো সেইকাৰণে ইমান দিন ধৈৰ্য ধৰি আছোঁ আৰু নোৱাৰোঁ মোক তুমি এটা কথা কোৱা আজি তুমি ঘৰত আমাৰ বিয়াৰ কথা পাতিবা নাই এনেকৈ জোৰ নকৰিবাচোন আজি নহ'লেও এইটো সপ্তাহৰ ভিতৰত মই কিবা এটা কৰিম আজিয়ে পাতিব লাগিব কেনেকৈ কি কৰা নাজানো মুঠতে আজিয়ে পাতিব লাগিব নহ'লে মোক কাইলৈৰ পৰা পাহৰি যাবা কিন্তু কোনো কিন্তু নাই মই যাওঁ ঘৰত কথা পাতি কি হয় মোক জনাবা বাই তোমাক কথা এটা ক'বলগীয়া আছিলে কোৱা বহাচোন কোৱাচোন মই শুনি আছোঁ বহা কোৱা মানে কথাটো কেনেকৈ কওঁ ভাবিছোঁ মোক কথা ক'বলৈও তুমি ভাবিব লাগেনে কোৱা আকৌ কি কথা অফিচত কিবা হ'ল নাই হোৱা তেতিয়াহ'লে কাৰোবাক টকা ধাৰলে দিছা নে আজি ৰাতি ক'ৰবাত পাৰ্টি আছে সেইবোৰ একো নহয় তেতিয়াহ'লে কি কথা নোকোৱা কিয় নে মোক নোকোৱাকৈ ঘৰত পাৰ্টি ৰাখিছা কোন আহিব পাৰ্টি কৰিবলৈ ল'ৰা ছোৱালী থকা ঘৰত কিয় ককটেইল পাৰ্টিবোৰ কৰা কোৱাচোন নানু আৰু পৰি কথা তুমি চিন্তা কৰিব লাগে সিহঁত এতিয়া ডাঙৰ হৈছে সিহঁতৰ ওপৰত কি প্ৰভাৱ পৰিব বাৰু কোৱাচোন তুমি নাজানো আৰু ঘৰলৈ যে মতাহিবোৰ কিয় আহিব দিয়া ঘৰলৈ কোনো নাহে কিন্তু মোৰ জীৱনলৈহে কোনোবা আহিল মই কাৰোবাক ভাল পাওঁ সেইটোকে তোমাক ক'ব বিচাৰিছিলোঁ মই জানো কি তুমি জানা বৰ্ণালী হাজৰিকা তোমালোকৰ অফিচতে কাম কৰে লাষ্ট 2 year পৰা তোমালোকৰ ৰিলেশ্যন চলি আছে মানে নানু জন্ম অলপ দিনৰ পিছৰে পৰা তুমি সিমানবোৰ কেনেকৈ জানিলা আৰু সকলো জানিও তুমি নানু আৰু পৰি বাবে আৰু হয়তো ক'ৰবাত অকণমান ক্ষীণ আশা আছিলে তুমি ঘূৰি আহিবা বুলি কিন্তু আজি তুমি নিজেই ক'লা যেতিয়া আৰু ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ পোহনীয়া চৰাইটো যেতিয়া উৰিব বিচাৰে তেতিয়া তাক উৰিবলৈ দিব লাগে যদি সি তোমাৰ হয় এদিন নিশ্চয় ঘূৰি আহিব আৰু যদি ঘূৰি নাহে জানিবা সি তোমাৰ কাহানিও নাছিলেই ডিভোৰ্চ ফাইল কৰা মই চহী কৰি দিম তোমাৰ একো আপত্তি নাই আৰু আপত্তি কৰিলোৱে যেনিবা কিবা লাভ আছে জানো বিশ্বাস আৰু প্ৰেম নথকা সম্পৰ্ক এটা জীয়াই ৰখাৰ একো অৰ্থই নাই তোমাক মই জোৰ কৰি বান্ধি ৰাখিব নোৱাৰো ও মা চোৱাচোন নানুৱে মোক বহীত কি আঁকি দিলে এতিয়া মই স্কুল বাইদেউ কি বুলি কম নানু নাপায় নহয় তুমি বাৰ বহীত কিয় আঁকিছা তুমি নিজৰ বহীত আঁকিবা তোমাৰ বহী আছে নহয় মোৰ বহীহে বাল নিদিওঁ এইখন তোমাৰ বহী নহয় এইখন বাৰ বহীহে চাওঁ ভাগ দি দিয়া তাক সদায় মোৰ বহীবোৰ লাগে তাক নিজৰ বহী দিলে সি দলিয়াই পেলাই দিয়ে হ'ব দিয়া এখন ভাইটিক দি দিয়া মই তোমাক বেলেগ এখন আনি দিম ব'লা আমি এতিয়া হোমৱৰ্ক কৰোঁগে অকণমান দিবা কি বাই অকণমান চাই পেলাই তোমাক দি দিম নালাগে বেছিকৈ মোবাইল চোৱাটো বেয়া চকু বেয়া হ'ব
কমেণ্ট চাম দিয়াচোন কমেণ্ট চাই পেলাই তোমাক দি তুমি বেয়া ল'ৰা নেকি ভালদৰে কথা ক'লে শুনে একো ক'বলৈ কেলে নিদিয়া আৰে নালাগে বুলি কৈছোঁ নহয় আৰু তুমি কৈছোন আজি স্কুলত কি পঢ়ালে স্কুলত তুমি এইবোৰ কি কৈছা সঁচাকৈ উৰ্মিলা একো কোৱা নাই নেকি কি আচৰিত আৰে মই মিছা কিয় ক'ম মই নিজে আচৰিত হৈ গ'লোঁ তাতোতকৈ বেছি আচৰিত হ'লোঁ যেতিয়া তাই আমাৰ কথা আগৰ পৰা জানো বুলি ক'লে কি তাই সকলো আগৰ পৰাই জানে কিন্তু কেনেকৈতো বাদ দিয়াহে তাই কিয় কথাবোৰ জানি ইমান দিনে মনে মনে আছিল আৰু কালি মই সকলো খুলি কোৱাৰ পাছতো তাই ইমান নৰ্মেল হৈ কেনেকৈ কথা ক'ব পাৰিলে কিবা কথাবোৰ হজম হোৱা নাই আৰে যিটো কথাত তুমি সুখী হ'ব লাগে সেইটো কথাত ইমান চিন্তা কৰি থাকিবলৈ কিটো আছে নহয় তুমি কথাটো বুজা নাই মই বুজাৰ প্ৰয়োজন আছে বুলি মই ভবা নাই উৰ্মিলাৰ যদি আপত্তি নাই তেনেহ'লে সোনকালে ডিভৰ্চ ফাইল কৰা আৰু বিয়াৰ যা যোগাৰ কৰা মোৰ আজি কিমান ভাল লাগিছে তুমি কি বুজিবা মই মনে মনে বহুত ভয় খাই আছিলোঁ উৰ্মিলাই যদি ডিভৰ্চ নিদিওঁ বুলি কৈ বিধি পথালি দিয়ে তেতিয়া কি হ'ব থেংক গড এতিয়া আৰু কোনো চিন্তা নাই সেইবোৰ বাৰু ঠিকেই আছে কিন্তু ডিভৰ্চ ল'লে যে তাই যি বিচাৰে তাকেই দিব লাগিব ল'ৰা ছোৱালীকেইটাৰ খৰচ দিব লাগিব সেইটো জানানে নাই কিয় নাজানো জানো সেইখিনিতো তুমি কৰিবই লাগিব উপায় নাই কিবা এটা পাবলৈ হ'লেতো কিবা এটা হেৰুৱাবই লাগিব চিন্তা নকৰিবা দুইটাই চাকৰি আছে যেতিয়া টেনশ্যন নাই তুমি যে ফাইনেলি মোৰ হ'বা সেইটোৱে মোৰ বাবে ডাঙৰ কথা তুমি কিন্তু ডিভৰ্চৰ কামবোৰ সোনকালে কৰা দেই দেৰি নকৰিবা কাইলৈ অফিচৰ পৰা বাহিৰে উকিলক লগ কৰি যাম বুলি ভাবিছোঁ বঢ়িয়া মই যাম নেকি লগত নালাগে কাইলৈ মই অকলে যাম অ'কে এতিয়া যাওঁ ব'লা কি হ'ল তোমালোকে যে এনেকৈ বহি আছা মা ক'ত গ'ল মা ঘৰত নাই আংকুল এজনৰ লগত ওলাই গৈছে ঐ যেতিয়া মোৰ ভোক লাগিছে কিয় স্কুলৰ পৰা আহি তোমালোকে কি খালা একো নাই খোৱা কিয় মায়ে একো বনোৱাই নাই তুমি আহিলে তোমাক বনাই দিব কৈছে কি মাক গদেতা মোক কেলে নিলে হেল্ল' ক'ত আছা তুমি মই অলপ লগৰ এজনৰ লগত ওলাই আহিলোঁ কিয় কি হ'ল নানু আৰু পৰিবাৰে একো নবনোৱাকৈ গ'লা যে সিহঁতে এতিয়া কি খাব আৰু মই কি খাম মানে কিবা এটা বনোৱা তাহাঁতকো দিয়া তুমিও খোৱা মই তোমালোকৰ চাকৰ নহয় যে চব সময়তে ময়ে বনাব লাগিব ৰাতিপুৱা মই বনাই খোৱালোঁ এতিয়া তুমি বনাই খোৱা আৰু তাহাঁতকো খাবলৈ দিয়া মোলৈও থৈ দিবা ৰাখিছোঁ মোৰ অলপ যাওঁতে দেৰি হ'ব তোমালোক শুই যাবা মোৰ হাতত চাবি আছে দেউতা ভোক লাগিছে খাবলৈ দিয়া মোৰো বহুত ভোক লাগিছে ব'লা আমি তিনিটাই মিলি কিবা এটা বনামগৈ কি খাবা মেগী ইহঁত টোপনি গ'ল নেকি তুমি ইমান দেৰি কৰিলা যে হ'ল আৰু দেৰি কি কৰিবা লগৰটোৱে খুৱাই পেট ভৰাই দিছে এৰি নিদিয়ে তোমাৰ বাবে ভাত বাঢ়ি থৈছোঁ টেবুলত খাই ল'বা বাপৰে এতিয়া আৰু খাব নোৱাৰোঁ এতিয়া খালে মোৰ পেট ফুটি থাকিব
এতিয়া আৰু মই মুখ হাত ধুম আৰু শুম বহুত ভাগৰ লাগিছে আৰু এটা কথা ৰাতিপুৱা যে প্লিজ মোক সোনকালে নজগাবা দেই ইহঁতক কিবা এটা বনাই খুৱাই স্কুললৈ পঠাই দিবা আৰু হেৰি টিফিনত নহ'লে পইচাকে দি দিবা তুমি নিজৰ জেগাত আহা মই গাটো ধুই আহোঁ কিবা ক'বা নে এনেকৈ ভূত বহা দি বহি থাকিবা কি ক'ম মাথাই একো কামেই কৰা নাই আচলতে উৰ্মিলাই কৰি আছে কি মই বুজিয়ে পোৱা নাই উৰ্মিলাই আকৌ কি কৰিলে তাই ডিভৰ্চ নিদো বুলি কোৱা নাইতো এতিয়া মোৰ কি হ'ব তাৰমানে মোৰ সকলো সপোন শেষ মই ৰ'বাহে সেইবোৰ একো কোৱা নাই থেংক গড তেতিয়াহ'লেনো কি কৰিলে উৰ্মিলাই আজি কেইদিনমানৰ পৰা তাই ঘৰত নথকাই হ'ল কোনোবা ল'ৰা এটাৰ লগত সদায় ওলাই যায় ৰাতি দেৰিকৈ আহে ঘৰত থকা সময়খিনিতো মোবাইল চাই থাকে নানু আৰু পৰিৰ প্ৰতিও গুৰুত্ব নিদিয়া হ'ল মোকতো বাদেই সময়মতে সিহঁতকো খাবলৈ নিদিয়া হ'ল দুদিনটো ময়ে গৈ পেলাই সিহঁতক খানা বনাই খুৱাবলগীয়া হৈছে তুমি তাইক একো নোকোৱা কিয় পাগল হোৱা নেকি তাইক মই কি ক'ম তাইক কিবা কোৱা অধিকাৰ এতিয়া মোৰ নাই আৰু সেইটোকে তাই সুযোগ লৈছে মোৰ চিন্তা নানু আৰু পৰিক লৈহে মই জানো তাই এইবোৰ মোৰ খঙত কৰিছে কিন্তু মোৰ খঙত তাই ল'ৰা ছোৱালীকেইটাক এনেকৈ অৱহেলা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ ল'ৰাটো ক'ৰ হয় তুমি চিনি পোৱা নেকি নাই নাপাওঁ আগতে কেতিয়াও দেখা নাছিলোঁ তাক এতিয়া বুজিলা তাই কিয় আমাৰ কথা গম পায়ো একো কোৱা নাছিলে তাই সেইটোৰ লগত আগৰ পৰাই লিলি আছিল এতিয়া ধুনীয়াকৈ সুবিধাটো পাই গ'ল তাইক আৰু এতিয়া কোনে পায় তাইক লৈ তুমি ইমান দিনে এনেই দুখ কৰি আছিলা এতিয়া গম পালা তাই চৰিত্ৰ ৰ'বাহে একো নজনাকৈ যিবোৰ বকি নাথাকিবা মই উৰ্মিলাক ভালকৈ চিনি পাওঁ তাই এনেকুৱা কেতিয়াও কৰিব নোৱাৰে বাহ আজি একেবাৰে পত্নীভক্ত পতিৰ দৰে কথা কৈছা যে উৰ্মিলাৰ লগত বেলেগক দেখি তুমি জ্বলা নাইতো কি আবুল আবুলবোৰ বকি আছা হা মই সেইবোৰ ভাবি থকা নাই নানু আৰু পৰিক লৈহে মোৰ চিন্তা তাই এৰি দিয়া নিচিনাকৈ মই সিহঁতক এৰি দিব নোৱাৰোঁ নহয় ভাবিছোঁ ডিভৰ্চৰ কামবোৰ নোহোৱালৈকে মই ছুটি লৈ ঘৰতে থাকোঁ নেকি কিন্তু কিয় তেতিয়া কি হ'বনো একো নাই ডিভৰ্চৰ পিছততো নানু আৰু পৰি তাইৰ লগতে থাকিব গতিকে সিহঁতৰ লগত এতিয়া অলপ টাইম স্পেণ্ড কৰিব বিচাৰিছোঁ চাবা আকৌ যিটো গতি দেখিছোঁ উৰ্মিলাই যদি তাহাঁতক নাৰাখোঁ বুলি কয় তেতিয়া কি কৰিবা মই কিন্তু নোৱাৰোঁ দেই এতিয়াই কৈ দিলোঁ হেই তুমি মানে কথাবোৰ ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যোৱা চিন্তা নকৰিবা সেইটো কেতিয়াও নহয় মাকক এৰি তাহাঁত এটাও থাকিব নোৱাৰে আৰু মই ভালদৰে জানো উৰ্মিলা সিহঁতকে এদিনো থাকিব নোৱাৰে গতিকে এইবোৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়া মই জানো এইবোৰ চব তাই কৰোঁ বুলি কৰি আছে পিছত চব ঠিক হৈ যাব তেতিয়াহ'লে কোনো কথা নাই বাৰু তুমি ছুটিৰ কাৰণে কাইলৈ এপ্লাই কৰি দিবা একেবাৰে বিয়ালৈকে ছুটিটো লৈ ল'বা নে কি কোৱা কিনো অনবৰতে বিয়া বেয়াকৈ থাকা আগতে এইবোৰ অলপ ঠিক হৈ ল'বলৈ দিয়াচোন থাকিমেই তোমাৰ ঘৈণীখন মোৰ আগত নেদেখাবা তোমাৰহে দ্বিতীয়খন বিয়া কিন্তু মোৰতো প্ৰথম বিয়া তুমি নাজানা নহয় নিজৰ বিয়াখনক লৈ এজনী ছোৱালীয়ে কিমান সপোন দেখে আচ্ছা বাবা চৰি হ'ব দিয়া কিন্তু এটা কথা কি ছুটি লোৱাৰ পাছত কিন্তু তুমি মোৰ ওচৰলৈ গধূলি গধূলি এপাক আহিব লাগিব তুমি নক'লেও আহিম জান উৰ্মিলা যেতিয়া ঘৰত থাকিব মই তোমাৰ ওচৰলৈ গুচি আহিম অ'কে অ'কে মাই ডাৰ্লিং এতিয়া যাওঁ ব'লা বহুত কাম আছে বিশেষকৈ বিয়াৰ শ্বপিং কৰাটো বহুত ডাঙৰ কাম ব'লা কি যে জেমেলাখনত সোমালোঁ নহয় এজনী বিয়া বিয়া বুলি পাগল আৰু এজনী উফ হে ভগৱান কিহত ফচালা বাৰু তুমি মোক মই ফচোৱা নাই তই নিজেই ফচিলি বেটা এতিয়া পা মজা
তুমি আজিও ক'ৰবাত যাবা নেকি মা মোৰ কাম আছে টিফিন কিন্তু স্কুলত ফিনিশ কৰি খাবা আৰু স্কুলৰ পৰা আহি দেউতা যি বনাই দিয়ে তাকে খাবা আমনি নকৰিবা দেই বলা বলা গাড়ী আহিলে বলা দেউতাক বাই কোৱা আৰু বলা বাই বাই বলা বাই মই যাওঁ তুমি অফিচ নোযোৱা নাই মই ছুটি লৈছোঁ কিয় এনেই অ'কে মই যাওঁ মোৰ অহা আজি অলপ দেৰি হ'ব তোমালোকে খাই শুই যাবা মই বাহিৰতে খাই ল'ম অকণ বহাচোন তোমাৰ লগত মোৰ কথা আছে কি ক'বলৈ আছে সোনকালে কোৱা মোৰ অলপ দেৰি হৈছে তোমাৰ হৈছে কি মানে আগতেতো তুমি এনেকুৱা নাছিলা এইবোৰ কি কৰি আছা তুমি কোনবোৰ কি কৰি আছো সদায় সদায় কাৰোবাৰ লগত ওলাই যোৱা ৰাতি দেৰিকৈ সোমোৱা নানু পৰিয়ে কি খাইছে কি কৰিছে একো খবৰেই নাই তোমাৰ এনেকৈ ৰিভৰ্চৰ পাছত কৰিলে নানু পৰিৰ কি অৱস্থা হ'ব তুমি ভাবি চাইছানে এবাৰ এতিয়া বাৰু মই আছোঁ কিন্তু আমাৰ ডাইভৰ্চৰ পিছত তুমি সিহঁতক অকলে এৰি যদি ৰাতিলৈকে নাথাকা তেতিয়া সিহঁতৰ কি অৱস্থা হ'ব কোৱাচোন ৰ'বা তুমি এইবোৰ কি গাই আছা মই বুজি পোৱা নাই মানে মই নানুৰ পৰিৰ কথা কৈ আছোঁ সিহঁতৰ কি হ'ব এতিয়া যেনেকৈ চাই আছা তেনেকৈ চাই থাকিবা আৰু বৰ্ণালী তোমাৰ লগত থাকিবই যেতিয়া তুমি ইমান কিয় টেনশ্যন লৈছা তোমাক ভাল পাই যেতিয়া তোমাৰ ল'ৰা ছোৱালীকেইটাতো কেয়াৰ কৰিবই তুমি এইবোৰ কি কৈছা সিহঁতক আমাৰ লগত কিয় থাকিব এইটো ঘৰ এনেও তোমাৰ নামতে আছে তোমালোক তিনিটা ইয়াতে থাকিবা যি যত খৰচ থাকে মই মাহে মাহে দিমেই নহয় তোমালোকৰ একো প্ৰব্লেম নহয় পাগল হ'লা নেকি মই আকৌ ল'ৰা ছোৱালী কিয় লগত ৰাখিম তোমাৰ ল'ৰা ছোৱালী তুমি লগত লৈ যাবা মই ৰাখিব নোৱাৰো দেই ডিভৰ্চ হোৱাৰ পিছতে কিন্তু মোক ঘৰ খালী লাগিব মই কৈ থৈ দিছোঁ এতিয়াই কাৰণ ডিভৰ্চ হোৱা এসপ্তাহৰ পাছতে ৰক্তিম আৰু মই বিয়াত বহিম কি তুমি পাগল হ'লা নেকি কিয় মই কি কৰিলোঁ ল'ৰা ছোৱালীকেইটাকে তুমি বিয়াত বহিবা তোমাৰ মাথাৰ বিকৃতি হোৱা নাইতো কিয় কি আচৰিত হ'বলগীয়া হ'ল যিটো কাম তুমি কৰিব পাৰা সেইটো কাম মই কিয় কৰিব নোৱাৰোঁ আৰে নোৱাৰা বুলি কোৱা নাই কিন্তু এবাৰ নানু পৰিৰ কথা চিন্তা কৰা তাহাঁতৰ কি হ'ব মই কিয় চিন্তা কৰিব লাগে তুমি সিহঁতৰ বাপেক নহয় নেকি তুমি চিন্তা কৰা সেইটোকে কৈছোঁ মই বাপেক তুমি মাক তুমি সিহঁতৰ কথা চিন্তা নকৰিলে কোনে কৰিব তুমি কৰিবা বাপেক হৈ গ'লে কি যিকোনো কাম কৰিব পৰা লাইচেঞ্চ পাই যায় নেকি বাপেকৰ কি একো দায়িত্ব নাই দায়িত্ব নাই বুলি কোৱা নাই নহয় মই মোৰ দায়িত্ব পালন কৰিম টকা পইচা সা সুবিধা যি লাগে সকলো দিম তুমি খালি সিহঁতৰ লগত থাকি মাকৰ দায়িত্ব পালন কৰা মই যদি সেই একেটা কথাকে তোমাক কওঁ মানে সিহঁতৰ কাৰণে টকা পইচা যি লাগে সকলো মই দিম ৰক্তিমৰ বহুত পইচা আছে কিন্তু মই সিহঁতক লগত ৰাখিব নোৱাৰোঁ সেইটো ৰক্তিমে নিবিচাৰে কিন্তু কোনো কিন্তু নাই মই নানু আৰু পৰি দায়িত্ব ল'ব নোৱাৰোঁ মোৰ শেষ কথা মোৰো এটা লাইফ আছে তুমি যেনেকৈ তোমাৰ লাইফটো নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছা ময়ো বিচাৰোঁ তুমি এনজয় কৰিবা আৰু মই তোমাৰ ল'ৰা ছোৱালীকেইটা প্ৰতিপালন কৰি মোৰ লাইফটো ৱেষ্ট কৰিম কথা হ'ল নেকি তোমাৰ ল'ৰা ছোৱালী তুমি কি কৰা তোমাৰ কথা মোৰ পৰা একো আশা নকৰিবা পইচা পাতি কি লাগে ক'বা মই দিম মই যাওঁ মোৰ দেৰি হৈছে ৰক্তিমে বেয়াই পাব এতিয়া সেইদিনা তোমাক কি কৈছিলোঁ এতিয়া মই কোৱাটোৱে হ'লনে ৰ'বাচোন ইমান চিঞৰ কিয় কৈছা অলপ কথাবোৰ ঠাণ্ডা মগজে ঠাণ্ডা গৰম কথা নহয় এইটো কথাত মোৰ একো চিন্তা কৰিবলগীয়া কথা নাই তোমাক মই আগতেই কৈ থৈছোঁ পইচা দিব লাগে বেলেগ কিবা দিব লাগে চব দিয়া কিন্তু আনৰ ল'ৰা ছোৱালী মোৰ ডিঙিত আনিবলৈ চেষ্টা নকৰিবা আৰে আনৰ ল'ৰা ছোৱালী কেনেকৈ হ'ল সেইকেইটা মোৰ ল'ৰা ছোৱালীকেইটাক তুমি আনৰ বুলি কেনেকৈ ক'ব পাৰিলা যেনেকৈ তোমাৰ ঘৈণীয়ে তোমাৰ ল'ৰা ছোৱালীকেইটাৰ দায়িত্ব ল'ব নোৱাৰোঁ বুলি ক'লে তেনেকৈ নানু আৰু পৰি কি তোমাৰহে ল'ৰা ছোৱালী নেকি তাই কি দায়িত্ব নাই তুমি কিয় তাহাঁতৰ দায়িত্ব ল'ম বুলি কৈছা তাই কিয় নলয় খৰচ পাতিটো তুমি দিম বুলিয়ে কৈছা তাই অকল লগত ৰাখিবহে লাগে একজেক্টলি তাই মোক তেনেকৈ কৈছে দৰকাৰ হ'লে ইহঁতৰ বাবে খৰচ পাতিও দিব কিন্তু লগত ৰাখিব নোৱাৰে তাই যে নানু আৰু পৰি কথা এনেকৈ ক'ব মই কিন্তু সপোনটো ভবা নাছিলোঁ আগতেচোন বৰ লেকচাৰ দিছিলা উৰ্মিলাই কেতিয়াও ল'ৰা ছোৱালীক এৰি থাকিব নোৱাৰে এতিয়া কি হ'ল লগাল নে খেলি মেলি মই এতিয়া কি বিয়া হৈ দুটা ল'ৰা ছোৱালী মাক হ'ম নেকি নোৱাৰো দেই মোৰ দ্বাৰা নহ'ব উফ তুমি কথাটো বুজা নাই মোক বুজাবলৈ নাহিবা আজি অতদিনে লগত থাকি দুটা ল'ৰা ছোৱালী বাপেক হোৱা পাছতো নিজৰ ঘৈণীজনীকে বুজি নাপালা এতিয়া আকৌ মোক বুজাবলৈ আহিছা মই নুবুজো তাৰমানে এইটো তোমাৰ শেষ কথা চিলমোহৰ লগোৱা শেষ কথা কোনো কাৰণতে মই সেইকেইটা ল'ৰা ছোৱালী মাক হ'ব নোৱাৰোঁ মোৰো কিছুমান সপোন আছে লোকৰ ল'ৰা ছোৱালীৰ কাৰণে মই মোৰ সপোনবোৰ শ্ৰাদ্ধ পাতিব নোৱাৰোঁ নহয় কাইলৈ আমাৰ ল'ৰা ছোৱালী হ'ব তেতিয়া কি কৰিবা মই এইবোৰ বুজা ল'ব নোৱাৰোঁ মোৰ শেষ কথা আৰে বাৰে বাৰে মোৰ ল'ৰা ছোৱালীকেইটা লোকৰ বুলি কিয় কৈ আছা তাহাঁত তোমাৰ বাবে বুজা হ'ব পাৰে কিন্তু মোৰ বাবে কলিজাৰ টুকুৰা হয় তাহাঁতক মই আলাই আঠেনি হ'বলৈ এৰি দিব নোৱাৰোঁ নহয়
ইমানেই যদি ল'ৰা ছোৱালীৰ প্ৰতি মোৰ মায়া আছিলে মোক কিয় ভাল পাইছিলা তাহাঁতক এৰি মোক বিয়া পাতিব নোৱাৰা যদি থাকা তাহাঁতৰ লগতে মোক নিবিচাৰিবা তুমি পাগল হ'লা নেকি অঁ মই পাগল হৈছোঁ শুনা কোনো কাৰণতে মই তোমাৰ ল'ৰা ছোৱালী মাক হ'ব নোৱাৰোঁ দৰকাৰ হ'লে তোমাকে এৰিম এতিয়া তোমাৰ কথা তোমাক ল'ৰা ছোৱালী লাগে নে মোক লাগে আজি ৰাতিটো তোমাক সময় দিছোঁ ৰাতিপুৱা কি সিদ্ধান্ত ল'লা মোক জনাবা বাই দিছো কৈ ল অ' দেউতা কি চিন্তা কৰি আছা আহা আকৌ খেলো তোমালোকে খেলাচোন মই খেলিম অ' দেউতা মোক ভাইটিয়ে মাৰিছে মিছা কথা কিয় কৈছা মিছা কথা ক'ব নাপায় নহয় মিছা কথা ক'লে নমুৱে বেয়া পাব নানু নেপায় নহয় বাক মাৰিব তোমাৰহে বা পাই দুখ পাব নহয় মোৰ বা নহয় বেলেগ কট্টি মই তোমাক বেয়া পালো কট্টি মই তোমাক বেয়া পাইছো মই কেৰাংগা দিছো হে তহঁতি কি কৰি আছ আচ্ছা বাবা সৰি তোমালোকে দুষ্ট নকৰিবা আকৌ মা আহিছে তোমালোকে দুষ্ট কৰিছিলা নেকি নানুৱে দুষ্ট কৰিছিলে মই কোৱা নাছিলো দেউতাই এনেই মোক গালি পাৰিলে পাৰ্চত চকলেট আছে দুটাই ভগাই খাবা যোৱা কাজিয়া নকৰিবা কিন্তু মই কিন্তু পাস্তা বনাই নিদিম কাজিয়া কৰিলে কি চিন্তা কৰি আছা হা নাই একো নাই তোমাৰ চিন্তা কাৰণ মই জানো কি জানা তোমাৰ চিন্তা কাৰণ নানু আৰু পৰি নহয় জানো বৰ্ণালীয়েও তাহাঁতক লগত নাৰাখো বুলিয়ে কৈছে মই কি কৰোঁ বুজিয়ে পোৱা নাই চিন্তা কৰিব নালাগে তোমাৰ সমস্যাৰ সমাধান মই আজি কৰি আহিছোঁ সঁচাই ৰক্তিমান্তি হ'ল নেকি ৰক্তিমান্তি হোৱা নাই মই বেলেগ এটা উপায়হে পাইছোঁ অৱশ্যে উপায়টো ৰক্তিমেই দিছে কি অনাথ আশ্ৰম ৰক্তিম আৰু মই আজি ভাল এখন অনাথ আশ্ৰম চাই আহিছোঁ কি তুমি এইবোৰ কি কৈছা অঁ ইয়াতকৈ জানো আৰু কিবা ভাল উপায় আছে তুমি ভাবিব পাৰিলা কেনেকৈ নানু আৰু পৰীক মই অনাথ আশ্ৰমত থ'ম সঁচাকৈ তোমাৰ মূৰৰ বিকৃতি ঘটিছে চোৱা তোমালৈ বেয়া লাগি মই আৰু ৰক্তিমে এটা ভাল আৰু সহজ চলিউশ্যন উলিয়াইছিলোঁ বাকী মোৰনো কি তোমাৰ প্ৰব্লেম তোমাৰ কথা উৰ্মিলাৰ বাৰু কি হৈছে নিজৰ ল'ৰা ছোৱালীকেইটাক অনাথ আশ্ৰমত থোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলে তাইতো ইমান চেলফিছ নাছিল কিন্তু তাৰ বাহিৰেনো উপায় কি আছে ময়ো লগত ৰাখিব নোৱাৰোঁ উৰ্মিলাও যদি ৰাখিব নোৱাৰে তেনে সিহঁত থাকিবনো ক'ত তেনেকুৱাই কিবা এটাটো কৰিব লাগিব তেতিয়াতো তাহাঁতৰ ভৱিষ্যত অন্ধকাৰ হ'ব তাৰমানে এতিয়া আমাৰ সুখৰ বাবে মানুহ পৰি ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিব লাগিব ছি আমি বাৰু কেনেকুৱা মাক বাপেক ইহঁতকেইটা স্কুল গ'ল তোমাৰ আজি ক'তো যাবলগীয়া নাই নে নাই কিয় সুধিলা কালি কথাটো কি ভাবিলা কিবা বেলেগ ভাবিলা নেকি ভাবিলোঁ কালি গোটেই ৰাতি ভাবি এটাই সিদ্ধান্ত ল'লোঁ কি ডিভৰ্চৰ পাছত আমি তিনিটা গুৱাহাটীৰ ফ্লেটতে থাকিমগৈ আমি তিনিটা মানে নানু পৰি আৰু মই আৰু বৰ্ণালী নাই মানে নাই আৰু তাইৰ লগত মই এতিয়া আৰু ৰিলেশ্যন নাৰাখোঁ বুলি ভাবিছোঁ কিয় কি হ'ল মোৰ বাবে নানু পৰি তাইতকৈ বহুত বেছি আগত তাহাঁতৰ জীৱনটো অন্ধকাৰ কৰি মই মোৰ জীৱনটো পোহৰাব নোৱাৰোঁ যদি ইমানেই ভাল পোৱা তেন্তে সিহঁতক এৰি যোৱা কথা কিয় ভাবিছিলা তেতিয়া গম পোৱা নাছিলোঁ যে তুমিও তাহাঁতক এৰি দিব পাৰিবা এতিয়া দুখটো মানে মোৰহে হ'ল নাই তোমাৰ গাত অকণো দুখ নাই তোমাৰ ঠাইত হয়তো মই থকা হ'লে কি কৰিলোহেঁতেন কোনো ঠিকনা নাই ভুল মই কৰিছোঁ তোমাক চিট মই কৰিছোঁ আৰু আজি তুমি যোনটো সিদ্ধান্ত লৈছা
সেইটো ল'বলৈ মই তোমাক বাধ্য কৰাইছোঁ। তুমি যি কৰিছা ঠিকেই কৰিছা। কিন্তু কোনো কিন্তু নাই। মই মোৰ সিদ্ধান্ত ল'লোঁ। তুমি এটা নিশ্চিন্ত মানে ৰক্তিমৰ লগত বিয়া হৈ যোৱা। মই বিচাৰোঁ তুমি ৰক্তিমৰ লগত সুখী হোৱা। মইতো তোমাক সুখ দিব নোৱাৰিলোৱে। কিন্তু বৰ্ণালী কি হ'ব? তুমি কি সঁচাকৈ? আচলতে কেতিয়াবা কেতিয়াবা আমি আৱেগৰ ওচৰত হাৰি নিজৰ বিবেক বুদ্ধি হেৰুৱাই পেলাওঁ। তেতিয়াই বাহ্যিক আকৰ্ষণক প্ৰেম বুলি ভুল কৰোঁ। ভগৱানে সময় থাকোঁতে মোৰ চকু মোকলাই দিলে। অৱশ্যে তোমাৰ সিদ্ধান্তহে মোক বেছি ভাবিবলৈ বাধ্য কৰালে। ভাল হাজবেণ্ডটো হ'ব নোৱাৰিলোৱে। জীৱনৰ বাকী দিনকেইটা ভাল দেউতাক হ'বলৈ চেষ্টা কৰিম। তুমি কি এইবোৰ সঁচাকৈ কৈ আছা? কিয় বিশ্বাস হোৱা নাই? নোহোৱাটো স্বাভাৱিক। এবাৰ বিশ্বাস হেৰাই গ'লে আকৌ ঘূৰি নাহে। মই জানো তোমাৰ মোৰ ওপৰত অলপো বিশ্বাস নাই। কিন্তু মোৰ ভালপোৱাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। মানে ৰক্তি মোৰ মামাৰ ল'ৰাহে। তোমাৰ ভুলটো তোমাক বুজাই দিবৰ কাৰণে আমি ইমান দিনে এক্টিং কৰি আছিলোঁ। তুমি নানু আৰু পৰীক বহুত ভাল পোৱা। তুমি সিহঁতৰ দুখ আৰু কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰা। তুমি সঁচাহে কৈছা? সঁচাই কৈছোঁ। নানু আৰু পৰীৰ শপত। তুমি নাজানা মই যে আকৌ নতুন জীৱন এটা পাবলৈ এনেকুৱা লাগিছে। থেংক ইউ ছ' মাছ। মই তোমাৰ অপৰাধী। তুমি যি শাস্তি দিয়া মই মানি ল'ম। মই আৰু কেতিয়াও ভুল নকৰোঁ। নানু পৰীৰ শপত। মাত্ৰ তুমি মোক মাফ কৰি দিয়া। এটা চৰ্তত। কি? কাইলৈ আমাক চিনেমা চাবলৈ নিব লাগিব আৰু ভাল ৰেষ্টুৰেণ্ট এখনত ডিনাৰ কৰাব লাগিব। ইমান ডাঙৰ অপৰাধৰ ইমান সৰু পানিছমেণ্ট? কাৰণ আমি আটাইকেইটা স্পেণ্ড কৰা সময়খিনি মোৰ বাবে বহুত স্পেচিয়েল। ফেমিলি ফাৰ্ষ্ট। সোনকালে আহা আকৌ, দেৰি হৈছে নহয়। চিনেমা আৰম্ভ হ'ব এতিয়া। আমি চিনেমা চাবলৈ যাম নে? ব'লা পপকৰ্ণ খাম আকৌ। ব'লা দেৰি হৈছে নহয়।